এইয়া ৰছীয়েদি টানি অনা মাছ। কি মাছ জানে? দেখাই আছোঁ ৰ'ব। এইয়া কি মাছ কওক এতিয়া? এইখিনিতে 200 টকাও সোধায়। কি মাছ জানা? কি? বৰিয়লা। এইটো মাছৰ বহুত সোৱাদ। ইয়াৰ প্ৰথমে এনেকৈ বাকলিবোৰ কুটিম, কাটি ডাইৰেক্ট ইয়াৰ ফুলটো কাটিম, আকৌ এইটো চাইডে ঘূৰাই দিম, আকৌ এনেকৈ কাটিম, আকৌ ইয়াৰে ফুলটো নাগাইছে দেখোন, এনেকৈ কাটি দিম। তাৰপিছত এইবোৰ তাৰ পাখি চাখি উৰাই দিম, এইখিনি নহয় বুজিছা নাই, একদম চিকচিকীয়া হৈ গ'ল বুজিছা নাই, একদম পূৰা একদম ধুনীয়াকৈ বাচি মেলি তাৰপিছত এইখিনি 7বাৰমান ধুলোঁ, তাৰপিছত নিমখ দি ধুলোঁ। এতিয়া এইখিনি পানীখিনিৰ পৰা টুকি থৈ লওঁ। মাছৰ অৱস্থা চিকচিকীয়া কৰি দিলোঁ, দেখিলে নাই মাছটো? মাছখিনি ইয়াতে ঢালি দিম। ইয়াতে এতিয়া মই হালধি অকণমান, জিৰা ধনিয়া অলপমান মিলি দিম অকণমান। আলুটো দিলে অলপ সেইখিনিতে মই ধুনীয়াকৈ মিক্স কৰি তন্দুৰী নহয় পাগল মজা আগতে মই মিক্স কৰি মিঠাতেল ইয়াত নিদিওঁ মই কেৰাহীত। কিছুমানে মিঠাতেলো দি দিয়ে। মিঠাতেল কেনেকুৱা লাগিছে দেখিবলৈ? তুমি সৰু মাছ খাই ভাল পোৱা নাই? তেল গৰম হৈ গ'ল, এতিয়া দিম মই পিঁয়াজ। চৰচৰাই গৈছে পিঁয়াজ, জলকীয়া, নহৰু, পিঁয়াজ, আদা নিদিওঁ, আদা নিদিয়ে। চবতে আদা দিলে কেনেকৈ ভাল লাগিব হয় নহয়? সেইখিনি এতিয়া অলপ টাইম ভাজি লওঁ। পিঁয়াজখিনি একদম ৰঙচুৱা হৈ লওক। আগৰ দিনৰ মানুহবিলাকে বোলে কয় আৰু বোলে তামোল খাই খাই বোলে তৰকাৰী বনালে, মাছ মাংস ভাত যি তৰকাৰী নবনাই বোলে বহুত সোৱাদ হয় নেকি? কথাটো কিমান সঁচা জনাবচোন, কোনোবাই শুনিছে যদি এষাৰ কথা। মই কিন্তু শুনিছোঁ দেই বহুতৰ মুখত। এইখিনি ভাজি হৈ গ'ল। মোৰ কেৰাহীখনে ডেন্স কৰি দিয়ে, ডেন্স মোৰ নিচিনা নাচি থাকে। বাথৰুম ছিংগাৰ, বাথৰুম ডেন্সাৰ। বাথৰুমত নাচিব গ'লে পৰি কঁকাল ভাঙিব। সেইখিনি হৈ গ'ল ভাজি পেলাই। ইয়াতে মই এতিয়া দি দিম এইখিনি মাছখিনি দি দিম। মাছখিনি ধুনীয়াকৈ পিঁয়াজখিনিৰ লগত মিক্স কৰি। আপোনালোকে কেনেকৈ বনায় মাছত তেল চৌহা? মোৰ দৰে বনায় নে বেলেগ কিবা নিয়ম আছে আৰু? কিছুমানে নিমখ হালধি চব মিক্স কৰি তেল চেল চব পিঁয়াজ চিয়াজ চব মিক্স কৰি দিয়ে। মই কিন্তু পিঁয়াজটো ভাজি লওঁ। তাতে এতিয়া দি দিম পানীখিনি। পানীখিনি দি আৰু আপোনাৰ কাম নাই আৰু, অকণমান এনেকৈ লৰাই দিব। মাছৰ তেল চৌহা বনাবলৈ বহুত ইজি। ইয়াতে এতিয়া মই ধনিয়াখিনি দি দিম, ফুলৰ মালা আগতে এনেকৈ আকৌ এনেকৈ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় নাই? মাছৰ তেল চৌহা উলি আছে। আমাৰ মাছটো বেছি চলে। মোৰ কেৰাহীখন বৰ নাচি থাকে জানে, নধৰিলে নহয়। এইখিনি এতিয়া মই ধুনীয়াকৈ উতলাই পানীখিনি কমাই দিম। এইটো ভিডিঅ'ত যোনে যোনে লাইক কমেণ্ট কৰিব তেওঁলোকক 1K ইনভাইট দিম মই। আৰু শ্বেয়াৰ কৰিব লাগিব দেই, শ্বেয়াৰ নকৰিলে নিদিওঁ কিন্তু। শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিব। তেল চৌহা বনাবলৈ বহুত সহজ, পটককৈ হৈ যায়। বনাব জানিব লাগিব। আচলতে বনাব চবেই জানে নাই? বনাব নজনা মানুহ এই পৃথিৱীত কোনো নাইকিয়া। দেখিছে ন সেইদিনাখন মোৰ হাজবেণ্ডে নাজানে এক্টিং কৰি থাকে। একদম দেখোন ৰুটি একদম গোলকৈ বেলি দিলে। এইখিনি এতিয়া মই লৰাই থাকিলে ভাঙি টুকুৰা হৈ যাব। সেইকাৰণে মই এনেকৈ পানীখিনি
কমাই থাকিব ঘূৰাই 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 বহুত সহজ তেল চোৱা বনাবৰ কাৰণে খালি বনাব জানিব লাগিব বহুত মানুহে নজনা এক্টিং দি পেলাই মানে থাকে কিন্তু জানে চবেই মই নাজানো মই কোন চাই মাৰ পেটত শিকি আহিছিলোঁ হয় নহয় ল'ৰাটো সাৱধানে ল'ৰা বনাবা ভাঙি চিঙি হ'ব ভাঙি গ'লে জানেই ন খাবলৈ কিমান বেয়া লাগে চাটনি খোৱা নিচিনা লাগিব সেয়া চব মাছ ভাঙা নাই দেখিছেনে হৈ গ'ল দেই বাই বাই সেয়া তোমাৰ ভাত চিকেন খাবানে পিচ এক পিচ চিকেন এক পিচ এয়া তোমাৰ চিকেন লোকেল চিকেন আলু হ'ব আৰু এতিয়া তুমি সৰু মাছ খাবানে নকয় পিনে চোৱা খাম সৰু মাছ খাবা আহা এইপিনে ওপৰলৈ কেইটা খাবা কেইটা খাবা এয়া এক পিচ দুই পিচ তিনি পিচ চাৰি পিচ দিওঁ নি এয়া অকণ জোল দি দিওঁ বা এয়া পিঁয়াজখিনি খাই যাব বহুত টেষ্টি এয়া তোমাৰ খালি ৰে